দৰখাস্ত দিছিলোঁ যাৰ হয় বিচাৰি কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত 1 নং ভেলকৰ গাঁৱত যি পুঠিমাৰী নদী, এই পুঠিমাৰী নদীত এটা মৃতদেহ উঠি যোৱা আমি দেখিছিলোঁ আৰু এই মৃতদেহটো নদীৰ পাৰলৈ চপাই অনা হৈছিলে। মৃতদেহগৰাকী পুৰুষ মানুহৰ হয়, অৰ্ধ শতাধিক 50 বছৰ অতিক্ৰম কৰা যেন লাগে আৰু মৃতদেহটো প্ৰায় অৰ্ধগলিত কিছু আঘাতৰ চিহ্ন দেখিবলৈ পাইছোঁ। পুলিচ প্ৰশাসনক কোৱা হৈছে, তেওঁলোকে আহিছে আৰু এই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ কাৰণে লৈ যাব। এয়া মৃতদেহটো সঁচাকৈ হত্যাকাণ্ড নে পানীত পৰি মৃত্যু হৈছে আমি গম নাপাওঁ। গতিকে পষ্টমৰ্টম ৰিপৰ্টৰ পিছতহে এইটো গম পাব। গতিকে আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ, যিগৰাকী ব্যক্তিৰ মৃতদেহ ইয়াত উদ্ধাৰ হৈছে, যদি কোনোবা সদাশয় ব্যক্তিৰ কোনোবা আপোন মানুহ হয়, তেখেতসকলে হাজো থানাৰ লগত যোগাযোগ কৰিলে মৃতদেহটো চমজাই ল'ব পাৰিব।